হেল্ল' ফ্ৰেণ্ডছ, মই এইবাৰ এইচ এক্সাম দিছোঁ আৰু মই কেমেষ্ট্ৰি মেথছ টিউশ্যনটো চিন্ময় কেমেষ্ট্ৰি পইণ্ট অথবা মহশ্ৰী টিউটৰিয়েল চেণ্টাৰত কৰিছিলোঁ। মই ইয়াৰ কেইটামান ইনফৰমেশ্যন তোমালোকৰ লগত শ্বেয়াৰ কৰিম। মহশ্ৰী টিউটৰিয়েল চেণ্টাৰত 4টা ছাবজেক্ট টিউশ্যন কৰা হয়: ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ। আৰু ইয়াত মই কেমেষ্ট্ৰি আৰু মেথছ টিউশ্যন কৰিছিলোঁ। কেমেষ্ট্ৰি চিন্ময় ছাৰে পঢ়াইছিলে আৰু অতি কম সময়ত কনচেপ্ট ক্লিয়াৰ কৰি সুন্দৰকৈ বুজাই দিছিলে। আৰু আজি মই 80+ পাম বুলি আশা কৰিছোঁ। মেথছ টিচাৰৰ নাম হৈছে দীপজ্যোতি মণ্ডল ছাৰ। আৰু দীপ ছাৰে আমাক এনেকৈ কম সময়ত পঢ়াইছিলে। মই নিজে যেতিয়া HSLC এক্সাম দিছিলোঁ মেথছ মুখস্থ কৰিছিলোঁ আৰু এতিয়া মই আন এটা ষ্টুডেণ্টক বুজাব পাৰিম বুলি আশা কৰিছোঁ। তোমালোকে যদি ইয়াৰ পৰা টিউশ্যন কৰি HS এক্সাম দিব বিচাৰিছা তেন্তে জইন হৈ যোৱা মহশ্ৰী টিউটৰিয়েল চেণ্টাৰ নগাঁৱত আৰু বহুত সুন্দৰকৈ কম সময়ত কম পইচাত তোমালোকে পঢ়িব পাৰা। থেংক ইউ।